নমস্কাৰ, পুৱাৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া বৰ্তমান ফুলি থকা এতিয়াৰ লগে লগে আপোনালোকক ভিডিঅ' কৰি এই ভিডিঅ'টো পঠিয়াইছোঁ আপোনালোকৰ মাজলৈ। খুব সুন্দৰ ধুনীয়াকৈ এনেদৰে মৌ পৰি আছে, ফুলিয়ে আছে বৰ্তমান আৰু মানে ভাগৰি পৰা নাই। ইমানেই ফুল ফুলিছে এনেকৈ এটা গামলাত আমি লটাছ ফুলাই ইয়াৰ সৌন্দৰ্য সদায় উপভোগ কৰি থাকিবলৈ পাৰিছোঁ আৰু ভাল লাগিছে ঘৰ সজাই। ঘৰ সজোৱা নাই, এই গামলাকেইটাত যে ৰুই ল'লোঁ ওপৰৰ পৰা মই নমাব পৰা নাই, নমাব নোৱাৰাকৈ ওপৰ ছাদতে আছে, নমাবলৈ বহুত অসুবিধা, সেইটো কাৰণে তলত মই সজাবলৈ পৰা নাই আগফালেদি আৰু এনেদৰে ওপৰতে ফুলি আছে। আৰু আপোনালোকক এটা কথা কৈ থওঁ যে লটাছ সদায় ৰ'দ লাগে, ওপৰত বেছিকৈ ৰ'দ পাইছে, ৰ'দ বৰষুণ সমানে পাইছে, সেইটো কাৰণে হয়তো বেছিকৈ ধুনীয়া হৈছে। ইয়াৰ চকাবিলাক মই ৰখা নাই, যিটো ফুল ফুলাৰ পাছত যিটো গোটা চিটবিলাক ৰৈ যায় সেইখিনি ৰখা নাই, কিয়নো যদি ৰাখে আপুনি, মাত্ৰ এটা ৰাখি চাইছোঁ দেই, যদি ৰাখে আপোনাৰ গছজোপা বেয়া হৈ যায়। কাৰণ গুটি চিডলিং যদি ধ্যান দিয়ে আপুনি গছজোপাত ধ্যান দিব নোৱাৰিব, বেলেগ ফুল নুফুলিব আৰু পাতৰ বৰণো নোহোৱা হ'ব, ধুনীয়া হৈ নাথাকিব, হালধীয়া হৈ পৰিব যদিহে আমি চিডলিঙত গুৰুত্ব দিওঁ। চিটবোৰ মই ৰখা নাই, সেইটো কাৰণে কাটি কাটি যাব লাগে। আপোনালোককো জনালোঁ, এইটো এটা জানিব লগা অতি গুৰুত্বপূৰ্ণ কথা। কেতিয়াও গুটি ৰাখিব নালাগে, গুটি ৰাখিলে লটাছ যিমানে টিউবাৰ পৰা ৰুলেই বেছি ভাল হয়, কিয়নো টিউবৰ পৰা খুব সোনকালে ফুলাব যায়, মাত্ৰ এমাহৰ ভিতৰতে ফুল ফুলাব পৰা যায়। প্ৰথমতে যিখিনি মই টিউবাৰ ৰুইছিলোঁ গোটেইখিনি মোৰ মৰি গ'ল, কিয়নো মই ইয়াৰ বিষয়ে জনা নাছিলোঁ। ছেকেণ্ড টাইম, থাৰ্ড টাইম, ফ'ৰ্থ টাইম এনেকৈ গোটেইখিনি তাৰ পাছতেহে মই ইয়াৰ বিষয়ে সকলোখিনি মানে অধ্যয়ন কৰিলোঁ আৰু জানিব পাৰিলোঁ। কাৰণ প্ৰেক্টিকেলি কামটো নকৰালৈকে একো কথা জানিব পৰা নাযায়। কেৱল আমি ভিডিঅ' এটা চাই থলোঁ বা গুগলত ছাৰ্চ কৰি চালোঁ, সেইখিনি সীমিত জ্ঞান বুলি ভাবোঁ। কাৰণ সেইখিনি প্ৰেক্টিকেলি হাতে কামে নকৰালৈকে কেতিয়াও আপুনি ছাকচেছ হ'ব নোৱাৰে। কাৰণ প্ৰথম দুবাৰ তিনিবাৰ মই টিউবাৰ মাৰি ল'লোঁ, কিমান পানী দিম, কেনেকৈ লগাম, সেইখিনি সকলোখিনি জানিব লাগে। এয়াই আছিল লোটাছৰ বিষয়ে জানিব লগা কথা। আৰু এয়া হৈছে মই পঠিয়াই থাকোঁ সপ্তাহত 2 দিন, এনেকৈ সপ্তাহত 2টা দিন লওঁ আৰু এনেদৰে ফুল পঠিয়াই থাকোঁ। আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, হোৱাটছআপ মেছেজ কৰিব, সকলোখিনি জানিব তাৰ বিষয়ে মই কেনেকৈ পঠিয়াওঁ জনাওঁ। এটা ফুল বা 2টা ফুল ল'লে মানে আগতীয়াকৈ পে'মেণ্ট কৰি গোটেইখিনি কুৰিয়াৰ ছাৰ্ভিচত দিবলৈ গোটাই ল'ব লাগিব, তেতিয়াহে মই পঠিয়াবলৈ পাৰিম। এয়াই আছিল আজি মোৰ আপোনালোকক দেখুৱাব লগা কাম আৰু যিখিনি ফুল ফুলি আছে আৰু যিখিনি ফুল পঠিয়াবলৈ মই এতিয়া পাৰোঁ আপোনালোকক, সেইখিনি মই দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব। যদি ভাল লাগে লাইক এটি কৰিব, কমেণ্ট ছেকশ্যনত কমেণ্ট এটি কৰিব আৰু লগতে যদি কোনোবাই প্ৰথম নতুনকৈ মোৰ চেনেলটো প্ৰথম ভিডিঅ' চাইছে, তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। সদায় আপোনালোকৰ মাজলৈ এনেদৰে নতুন নতুন ফুল আনিয়ে থাকিম, নতুন নতুন টিপছ দিয়ে থাকিম। এইবোৰ হৈছে আবাকডোবিলাক সাধাৰণতে অৰুণাচলৰ বাসিন্দাসকলে বেছিকৈ লগোৱা দেখা যায়, আপেলৰ পৰা আদি কৰি। তাহাঁতৰ তাত বহুত ধুনীয়া হয়। ধন্যবাদ।